বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় সুশাসন বুলি মন্তব্য কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি হেলিকপ্টাৰ দুৰ্ঘটনাত নিৰুদ্দিষ্ট হোৱাৰ পাছতেই ইউৰোপীয় সংঘই ৰাষ্ট্ৰপতিগৰাকীৰ সন্ধানত ৰেপিড ৰেছপন্স মেপিং সেৱা সক্ৰিয় কৰি তুলিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি ভোটগ্ৰহণ হোৱা সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাষ্ট্ৰৰ 13টা, পশ্চিমবংগৰ 7টা, উৰিষ্যা আৰু বিহাৰৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টি আছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, KL শৰ্মা, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আৰু LJP ৰামবিলাস পাছৱানৰ চিৰাগ পাছৱান অন্যতম। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 94,732টা ভোটগ্ৰহণ কেন্দ্ৰত 9,47,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। এই পৰ্যায়ত 8,95,00,000 ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিব। ইয়াৰে ভিতৰত 4,69,00,000 পুৰুষ, 4,26,00,000 মহিলা আৰু 5,409 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। এই পৰ্যায়ৰ বাবে স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী, ৰেম্প, শৌচালয়, হুইল চেয়াৰ আদিৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। চহৰখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দক্ষিণ দিল্লী লোকসভা সমষ্টিৰ সংগম বিহাৰত এখন জনসভাক সম্বোধন কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই নতুন দিল্লী সংসদীয় সমষ্টিৰ মালৱিয়া নগৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূব দিল্লী সমষ্টিৰ ময়ূৰ বিহাৰত এখন জনসভাক সম্বোধন কৰিব। উত্তৰ পূব দিল্লী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰে আজি জহৰীপুৰ, গোকুলপুৰী আৰু সুভাষ মহল্লাত বিভিন্ন জনসভাত ভাষণ দিব। উত্তৰ পশ্চিম দিল্লীৰ দলৰ প্ৰাৰ্থী উদিত ৰাজেই আজি নাংলয় আৰু টিকৰি কালানত ৰোড শ্বত অংশগ্ৰহণ কৰিব। পশ্চিম দিল্লীৰ পৰা আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মহাবল মিশ্ৰই শংকৰ গাৰ্ডেন আৰু ভাৰত বিহাৰ কলনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে দিল্লীৰ 7খন আসনৰ বাবে অহা 25 মেত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰলৈ যাব। আজি সন্ধিয়া শ্ৰীমোদী পাটনাত উপস্থিত হৈ 2টা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ পাছত তেওঁ পাটনাৰ ৰাজেন্দ্ৰ নগৰত জ্যেষ্ঠ বিজেপি নেতা প্ৰয়াত সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিব। সূত্ৰসমূহে প্ৰকাশ কৰা মতে শ্ৰীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ গৈ দলীয় নেতাকৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। কাইলৈ তেওঁ চিৱান সংসদীয় সমষ্টিৰ পূব চাম্পাৰণ আৰু গৰিয়াকুঠিত NDA প্ৰাৰ্থীসকলৰ সমৰ্থনত 2খন জনসভাক সম্বোধন কৰিব। উৰিষ্যাত অহা 25 মে আৰু 1 জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন তথা ৰাজ্য বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। BJD, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি বৰগড় সংসদীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা আসন কেইখনৰ বাবে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই জনসাধাৰণক তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। উৰিষ্যাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰব্বী নবীন পাটনায়কে কেউনঝাৰ আৰু ভদ্ৰাক সংসদীয় সমষ্টিত আয়োজিত নিৰ্বাচনী সভাক সম্বোধন কৰি বিগত 24 বছৰত তেওঁ চৰকাৰে কৰি যোৱা কাম কাজসমূহত আলোকপাত কৰে। আজি তেওঁ ভুৱনেশ্বৰত এটা বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰাৰ কথা আছে। ইপিনে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী দুদিনীয়া উৰিষ্যা ভ্ৰমণসূচীৰে কালি সন্ধিয়া ভুৱনেশ্বৰত উপস্থিত হয়।
ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপি নেতাসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ নিৰ্বাচনী ৰণনীতি আৰু প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। আজি তেওঁ পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰ দৰ্শন কৰি এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পাছত শ্ৰীমোদীয়ে আংগুল আৰু কটকত নিৰ্বাচনী ৰেলীক সম্বোধন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় হৈছে সুশাসন। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে চৰকাৰে ৰেল ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে আন্তঃগাঁথনিৰ সৃষ্টি কৰিছে। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক সুশাসনৰ মন্ত্ৰৰ ওপৰত জোৰ দিয়ে। তেওঁ লগতে কয় যে ভাৰত ঔদ্যোগিক বিপ্লৱৰ দিশে আগবাঢ়ি যোৱাৰ পথত আছে। শ্ৰীমোদীয়ে কয় যে যেতিয়া সুযোগ পৰিমাপ গতি আৰু দক্ষতা মিলিত হয় তেতিয়া দেশে বহুখিনি সাফল্য অৰ্জন কৰিব পাৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে তেওঁ প্ৰতিযোগিতা আৰু সহযোগিতামূলক সংঘবাদত বিশ্বাসী। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিব। ডিজিটেল জন আন্তঃগাঁথনি বৈপ্লৱিক তথা নাগৰিক কেন্দ্ৰিক বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ ওপৰত জনসাধাৰণৰ গভীৰ বিশ্বাস আছে আৰু ইয়াৰ বাবেই বিজেপিয়ে এইবাৰ ঐতিহাসিক জনাদেশ লাভ কৰিব আৰু 400খন আসন লাভ কৰি অভিলেখ সৃষ্টি কৰিব। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছতেই ইউৰোপীয় সংঘই ৰাষ্ট্ৰপতিগৰাকীৰ সন্ধানত ৰেপিড ৰেছপন্স মেপিং সেৱা সক্ৰিয় কৰি তুলিছে। ইৰাণৰ কৰ্তৃপক্ষৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ইউৰোপীয় সংকট ব্যৱস্থাপনা বিভাগে নিৰুদ্দিষ্ট ৰাষ্ট্ৰপতিগৰাকীৰ সন্ধানত এই সেৱা সক্ৰিয় কৰাৰ কথা ঘোষণা কৰিছে। তদুপৰি ইৰাণে ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰৰ সন্ধানত তুৰস্কৰ সহায়ো বিচাৰিছে। তুৰস্কই ইতিমধ্যে 6খন বাহন আৰু 32জন পৰ্বতাৰোহীৰ এটা অনুসন্ধান তথা উদ্ধাৰকাৰী দল ইৰাণলৈ প্ৰেৰণ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে দেশখনৰ এই বিপদৰ সময়ত ভাৰত ইৰাণৰ জনসাধাৰণৰ সৈতে আছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ৰাষ্ট্ৰপতি ৰাইচি আৰু তেওঁৰ সহযোগী সদস্যসকলৰ মংগল কামনা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ 3.5 ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিকূল বতৰৰ বাবে খেলখন 7 অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয়। কিন্তু ইয়াৰ ঠিক পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয়। ফলাফলবিহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 3য় স্থানত থাকে। প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে এলিমিনেটৰ যুঁজত অৱতীৰ্ণ হ'ব। ইপিনে ছানৰাইজাৰ্ছ হায়দৰাবাদে কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কালি হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাৱ কিংছক 4 উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে 215 ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে 5টা বল খেলিবলৈ বাকী থকা অৱস্থাত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 17 পইণ্টৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ দ্বিতীয় স্থানত আছে। আনহাতে 19 পইণ্টৰে কলকাতা নাইট ৰাইডাৰ্ছ প্ৰথম স্থানত আৰু ৰাজস্থান ৰয়েলছ 16 পইণ্টৰে তৃতীয় স্থানত আছে। জাপানৰ কোবেত অনুষ্ঠিত পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপ 2024ৰ তৃতীয় দিনা কালি ভাৰতৰ নিষাদ কুমাৰে ৰূপৰ পদক আৰু প্ৰীতি পলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। নিষাদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T47 শিতানত ফাইনেলত 1.99 মিটাৰৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে প্ৰীতি পলে মহিলাৰ 200 মিটাৰ T35 শিতানত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ সংখ্যা 2টালৈ বৃদ্ধি কৰে। আজি দীপ্তি জীৱানজী মহিলাৰ 400 মিটাৰ T20 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় সুশাসন বুলি মন্তব্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।